নমস্কাৰ বন্ধুসকল, আজ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজৰ অফিচিয়েল এক্স একাউণ্টত এখন গুৰুত্বপূৰ্ণ এনাউন্সমেণ্ট কৰিলে। তেওঁ কৈছে যে ডিএমই, ডিএইচএছ এফডব্লিউ আৰু আয়ুষ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত 3698 পষ্টৰ কাৰণে যি এক্সাম আগতে হ'ল, সেই এক্সামবিলাকৰ ফাইনেল ৰিজাল্টছ অহাকালি পাব্লিছ হ'ব। ঠিক আছে। এতিয়া এই খবৰটো কেণ্ডিডেট লগৰ বাবে একদম ইম্পৰ্টেণ্ট, কাৰণ এতিয়া বহুত দিনৰ অপেক্ষা শেষ হ'ব। যিহেতু ডিপাৰ্টমেণ্টত এপ্লাই কৰিছিলে, এতিয়া আপোনালোকক ৰেডি হৈ থাকিব ৰিজাল্টছখিনি চেক কৰিবলৈ। CM-এ নিজে কৈছে যে ৰিজাল্টছ কালি মানে অহাকালি 12 অক্টোবৰ ৰিজাল্টছখিনি ডিক্লেয়াৰ হ'ব। ঠিক আছে। তাই আপোনালোকক অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি আপডেট লৈ থাকিব। আৰু এইটো তেওঁ আগতেও এক্স একাউণ্টত এনাউন্সমেণ্ট কৰিছিলে, তাতো তেওঁ মেনশ্যন কৰিছিলে ডেটটো। তো আগতে তেওঁ মেনশ্যন কৰিছিলে যে যি এক্সাম হৈছে সেই এক্সামছখিনিৰ ৰিজাল্টছখিনি অক্টোবৰতে ডিক্লেয়াৰ হ'ব। ঠিক আছে। তো সেইমতে তেওঁ কৈছিলে যে ডিএডি গ্ৰেড 3 যিটো আছে সেইটো অক্টোবৰ 10ত হ'ব, সেইটো অলৰেডি হৈ গ'ল। আৰু তেওঁলোকে আগতে মেনশ্যন কৰিছিলে যে ভেৰিয়াছ পষ্ট অফ হেল্থ ডিপাৰ্টমেণ্টৰ এক্সাম যিখিনি হৈছিল সেইখিনি ৰিজাল্টছটো আপোনাৰ 12 অক্টোবৰ হ'ব। তো সেইমতে আপোনাৰ অহাকালি আপোনাৰ ৰিজাল্টছখিনি হৈ যাব। ঠিক আছে। আৰু সেইটো মানে আপোনালোকে কিমান টাইমত ৰিজাল্টছখিনি পাব সেইটো কোৱা নাই, কিন্তু এইটো কনফাৰ্ম থাকক আপোনালোকে যে ৰিজাল্টছখিনি অহাকালি আপোনাৰ পাব্লিছ হ'বই হ'ব। আৰু যি কেণ্ডিডেটছ ৰিজাল্টছৰ কাৰণে উইচ কৰি আছে তেওঁলোকৰ বাবে মই কৈ আছোঁ, উইচিং অল দ্য ভেৰি বেষ্ট টু এভৰি ওৱান ৱেইটিং ফৰ দ্য ৰিজাল্টছ। ঠিক আছে, ধন্যবাদ।